Hello everyone, তোমালোকক স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ। তোমালোক যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ ফাইনেল দিবলৈ গৈ আছা তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে, কাৰণ মই তোমালোক যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ ফাইনেল দিবা তোমালোকে যিহেতু সকলোৱে অৱগত যে আমাৰ যোৱা কেইবছৰৰ দৰে এইবাৰ আমাৰ মেইন গুৱাহাটী বোৰ্ডে পৰীক্ষা কণ্ট্ৰোল কৰা নাই। এইবাৰ তোমালোকৰ প্ৰত্যেকটো নিজৰ নিজৰ ডিষ্ট্ৰিক্ট বোৰ্ডে তোমালোকৰ পেপাৰ কাটিব। তোমালোকে সেই প্ৰত্যেকৰে পেপাৰ যিহেতু বেলেগ বেলেগ হ'ব, গতিকে হ'লেও মই তোমালোকক যোনখিনি কুৱেশ্যনৰ কথা ক'ম তোমালোকে সেই কুৱেশ্যনখিনি তোমালোকে ধ্যান দিবা আৰু পঢ়িবা। তোমালোকৰ যাৰ পৰীক্ষা সমাগত তেওঁলোকে তোমালোকৰ এই ভিডিঅ'টোৰ পৰা তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা। আৰু পেপাৰৰ পেটাৰ্ণটো যিহেতু একেই থাকিব ইংলিছৰ কাৰণে, তোমালোকৰ আগত যিহেতু আমাৰ মেইন বৰ্ডৰ পৰা পৰীক্ষা পাতোঁতে যেনেকুৱা ধৰণৰ তোমাৰ আহিছিলে এতিয়াও তোমালোকৰ তেনেকুৱা পেটাৰ্ণতে থাকিব। গতিকে আগতে আমি কেনেকুৱা পেটাৰ্ণত পৰীক্ষা আহিছিল আমি তাক মই প্ৰথমতে পেপাৰ এখন তোমালোকক দেখুৱাই দিছোঁ। চোৱা, ইংলিছ পেপাৰ ফুল মাৰ্কছ তোমালোকৰ 90 থাকিব, তাৰপিছতে তোমালোকৰ 5 মাৰ্ক 27 হ'ব। তোমালোকৰ 10 মাৰ্কছটো যিহেতু অলৰেডি চাগে ভাইভা দিলা নে দিব লাগিব পিছত, এইটো মই ইমান নাজানো বাৰু, গতিকে সেইটো ভাইভা 10 মাৰ্কছৰ কাৰণে। এতিয়া এলটমেণ্ট অফ মাৰ্কছ, এতিয়া কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 তোমালোকৰ ৰিডিং থাকিব, পেছেজ দুটা থাকিব, তোমালোকে তাৰ পৰা কুৱেশ্যন কৰিব লাগিব। প্ৰথমটো পেছেজৰ তোমালোকৰ 12 মাৰ্কছন থাকিব। এইটোত 12ত তোমালোকৰ প্ৰথম এটা পেছেজ ওপৰত দিব, এই পেছেজটো পঢ়ি লৈ ভালকৈ তলত থকা কুৱেশ্যনকেইটা কৰিব লাগিব। নেক্সট প্ৰশ্নটোত আমাৰ আৰু এটা পেছেজ দিব, সেই পেছেজটো কিন্তু আমি ওপৰত পঢ়ি লৈ পানি তাত চামাৰি লিখিব লাগিব, মানে এটা চামাৰি লিখিব লাগিব, নোট মেকিং টাইপৰ। নোট টেকিং যে আমি নোট মেকিং বুলি যে কওঁ, তেনেকুৱা ছাব পইণ্ট আৰু হেডলাইনখিনি লিখি লৈ আমি এটা চামাৰি সেইটোৰ পৰা এটা সাৰাংশ লিখিব লাগিব আমাৰ সেই পেছেজটোৰ পৰা। সেইটোত আহিব তোমালোকৰ 8 মাৰ্কছ হ'ল। এতিয়া কুৱেশ্যন নম্বৰ 3 and 5ত ৰাইটিং থাকিব। ৰাইটিঙত আপোনাৰ বিভিন্ন ধৰণৰ থাকে, তাত আমাৰ লেটাৰ ৰাইটিং থাকিব। লেটাৰ ৰাইটিঙত তোমালোকে এটা কমন প্ৰশ্ন মই তোমালোকক দেখুৱাই দিম, অলপ পিছতে তোমালোকক কৈ আছোঁ মই কি কমন কুৱেশ্যন হ'ব সেইটো। তাৰপিছতে সেইটো থাকিব তোমালোকৰ 8 মাৰ্কছ। তাৰপিছত তোমালোকৰ থাকিব ৰিপৰ্ট ৰাইটিং এটা থাকিব, তাত 6 মাৰ্কছ থাকিব। আৰু তোমালোকৰ মৰ্ণিং এছেম্বলিত তোমালোকে যে আমি কিবা কিবি এনেকুৱা স্পীচ যে কওঁ, সেই স্পীচৰ ওপৰত লিখিবলৈ এটা বস্তু থাকে, সেইটোও থাকিব তোমালোকৰ 6 মাৰ্কছ। তেনেকৈ তোমালোকৰ 20 মাৰ্কছটো ভগাই থোৱা আছে, সেনেকৈ আহিব। আৰু চি ছেকশ্যনত তোমালোকৰ গ্ৰামাৰ থাকিব, গ্ৰামাৰত তোমালোকে টেন্স থাকিব, তাৰপিছত তোমালোকৰ জাম্বুল ৱৰ্ডছ থাকিব, তাৰপিছত তোমালোকৰ ডিটাৰমিনেণ্টছ থাকিব, অল্টাৰনেটিভছ থাকিব, সেইখিনিয়ে তোমালোকৰ 10 মাৰ্কছ থাকিব। আৰু তোমালোকৰ হেৰি থাকিব এজ এ ডাইৰেক্টেড, মানে কমপ্লেক্স চিম্পল চেণ্টেন্স এইবিলাকলৈ নিয়া থাকিব তোমালোকৰ এইখিনি। আৰু টেক্সচুৱেল কুৱেশ্যন থাকিব তোমালোকৰ 40 মাৰ্কছ, টোটেল 90 হ'ব, হয়নে? এতিয়া আমিনো এইবাৰৰ কাৰণে কি ৰিপৰ্ট ৰাইটিং চাম বা কি লেটাৰ ৰাইটিং চাব লাগিব। মই তোমালোকক ক'লোঁ যে এখন মই তোমালোকক কমন লেটাৰ ৰাইটিং কৈ দিম, তোমালোকে সেইখন চাবা, তোমালোকৰ পৰীক্ষাত আহিবই তাৰমানে চিয়'ৰ। গতিকে সেইখন মই এতিয়া তোমালোকক ক'বলৈ ওলাইছোঁ, ইয়াত মই তোমালোকক দেখুৱাই দিম। তোমালোকে লেটাৰ ৰাইটিংখন তোমালোকে ভালকৈ চাবা। এতিয়া সেই লেটাৰ ৰাইটিংখন কি জানা, তোমালোকৰ জব এপ্লিকেশ্যন। তোমালোকে হয়তো গম পোৱাই, যিহেতু চবেই জানা যে জব এপ্লিকেশ্যন আমাৰ প্ৰত্যেকবাৰে আহে আৰু এইবাৰো আহিব। খালি তোমালোকৰ জব এপ্লিকেশ্যনত 10 মাৰ্কছ নাহে, তোমালোকৰ 8 মাৰ্কছ আহিব। এইটো তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী 10 মাৰ্কছ আহে, কিন্তু এইবাৰ তোমালোকে ফাৰ্ষ্ট ইয়েৰ ফাইনেল দিছা যিহেতু তাত তোমালোকৰ 10 মাৰ্কছ আহিব, 8 মাৰ্কছ আহিব। তাত চোৱা, তোমালোকে প্ৰথম কুৱেশ্যনটো দিছে যে ইউ আৰ ৰিয়া এণ্ড ৰমা। You have seen an advertisement for the post of science teacher in Jorhat Public School, Jorhat. Write a letter in response to your advertisement applying for the post. Give your details biodata also. মানে কৈছে যে আমাক তুমি যোৰহাটৰ পাব্লিক স্কুলৰ ছায়েন্স টিচাৰ হিচাপে তোমাৰ এপ্লিকেশ্যনটো মানে পোষ্ট এটা ওলাইছে, এডভাৰটাইজ কৰিছে, আৰু তুমি সেই এডভাৰটাইজটোত ৰেছপন্স কৰি পানি আমি মানে এপ্লাই কৰিব লাগে পোষ্টটোত। গতিকে তেতিয়া আমি কি কৰিম, প্ৰিন্সিপাললৈ ক'ব লাগিব, যিহেতু তুমি স্কুলখন যোৰহাট পাব্লিক স্কুললৈ কৰিবা। গতিকে টু দ্য প্ৰিন্সিপাল যোৰহাট পাব্লিক স্কুল যোৰহাট লিখিবা। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ছায়েন্স টিচাৰ, ইয়াত যিহেতু আমাক ছায়েন্স টিচাৰ কৈছে কাৰণে ছায়েন্স টিচাৰ লিখিম হ'ল। আৰু তোমালোকে ইয়াত ডেটটো লিখি দিবা, মানে যোনটো ডেটত তোমালোকৰ এক্সাম ডেট হ'ব সেইটো ডেট তোমালোকে লিখি দিবা। মই তোমালোকক এই বস্তুটো চব ডিষ্ট্ৰিক্টৰ কাৰণে দি আছোঁ দেই, মই অকল এটা ডিষ্ট্ৰিক্টৰ কাৰণে তোমালোকক কোৱা নাই। মই যিহেতু ভিডিঅ'টো বনাইছোঁ তোমালোকৰ যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা, যিহেতু যোৰহাট ডিষ্ট্ৰিক্টৰ এক্সাম 6-7 তাৰিখৰ পৰা আছে যিহেতু, গতিকে পৰহিৰ পৰা, গতিকে তোমালোকে সেই যোৰহাট ডিষ্ট্ৰিক্টৰখিনিতো ভিডিঅ'টো চাবাই, বাকীখিনিও চাব পাৰিবা। তোমালোকৰ এইটো কুৱেশ্যন কমন মানে হ'ল। ছাৰ, ইন ৰেফাৰেঞ্চ টু ইয়'ৰ এডভাৰটাইজমেণ্ট ইন আছাম ট্ৰিবিউন ডেটেড ইমান আই উইচ এপ্লাই টু ফৰ দ্য পোষ্ট অফ ছায়েন্স টিচাৰ, হয়নে? ছায়েন্স টিচাৰ কাৰণে আমি এপ্লাই কৰিছোঁ। আই এম এনক্ল'জিং মাই বায়'ডাটা এণ্ড অল আদাৰ ডকুমেণ্টছ ফৰ কাইণ্ড কনচিডাৰেশ্যন। I promise that given the chance, I will serve to the best of ability. Thanking you, yours faithfully, ৰমা বৰুৱা। হ'ল। এতিয়া বায়'ডাটাটো আমি লিখিব লাগিব। বায়'ডাটাত আমি যিহেতু ৰমা বৰুৱা লিখিছোঁ ন, ইয়াতো ৰমাই হ'ব, ৰমা বৰুৱা। ফাদাৰ্ছ নেম ৰমেশ বৰুৱা, ডেট অফ বাৰ্থ ইমান, মেল, সেইটো হ'ব। তাৰপিছতে
ইয়াৰ পিছত আমাৰ থাকিব তোমালোকৰ এইটো মেৰিটেল ষ্টেটাছ থাকিব চ' মেৰিটেল ষ্টেটাছ আনমেৰিড পাৰ্মানেণ্ট ডিটেইলছ থাকিব প্ৰেজেণ্ট এড্ৰেছ থাকিব টেলিফোন নাম্বাৰ থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন মন কৰিবা তাত তোমালোকে যিহেতু টিচাৰৰ কাৰণে এপ্লিকেশ্যন কৰিছা গতিকে পাছ HSLC ফ্ৰম ছেবা ইমান পাৰ্চেণ্ট পাছ HS ফ্ৰম ASHC উইথ 76 মাৰ্কছ এনেকৈ ধুনীয়াকৈ লিখিব লাগিব BSc কথা লিখিব লাগিব যিহেতু ছায়েন্স টিচাৰ কৰিছা তোমালোকে আৰু BEd লাগিব যিহেতু আমাক টিচাৰৰ কাৰণে BEdটো লাগে গতিকে BEdৰ কথা লিখিব লাগিব হ'ল তাৰপৰা এক্সপিৰিয়েঞ্চ তুমি ক'ত মানে এক্সপিৰিয়েঞ্চ মানে কি অভিজ্ঞতা তুমি ক'ত বা তোমাৰ অভিজ্ঞতা আছে নেকি টিচাৰ কৰা গতিকে সেইটো সুধিছে ৱৰ্কিং এজ এ ছায়েন্স টিচাৰ এট শিৱসাগৰ পাব্লিক স্কুল চিন্স ইমান 23 পৰা তোমালোকে তাত কৰি আছা তুমি আৰু লেংগুৱেজ ন'নটো আছামিজ ইংলিছ হিন্দী আমি জানো হবিজটো হ'ব মিউজিক ৰিডিং এণ্ড স্পৰ্টছ যোৰহাট আৰু ৰমা বৰুৱাই এনেকৈ লিখি দিবা একদম ফুল মাৰ্কছ 8 পাই যাবা তোমালোকে এইখন তোমালোকে স্ক্ৰিপ্ট নকৰিবা একদম ভালকৈ পঢ়া আৰু চোৱা এতিয়া আমি জব এপ্লিকেশ্যনটো আমি গম পালোঁ যে তোমালোকৰ টিচাৰৰ কাৰণে যদি নাহে বেলেগ আহে তেতিয়া আমি কিছুমান ল'ৰা ছোৱালীয়ে পৰীক্ষাত নিলিখে মানে তোমাৰ ধৰা কোম্পানী এটাত চাকৰি ওলাইছে তোমাৰ জব এপ্লিকেশ্যন সেইবুলি আহিছে তুমি সেইবুলি সেনেকুৱা ল'ৰা ছোৱালীয়ে মানে কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে মই ইংলিছ টিচাৰ কাৰণে পঢ়িছিলোঁ কিন্তু আহি গ'ল বেলেগ কিবা এটা মই নিলিখিলোঁ কিন্তু একেটা বস্তু চোৱা মই তোমালোকক দেখুৱাই দিম এখন কোম্পানীৰ কাৰণে মই দেখাই দিছোঁ চোৱা কোম্পানীৰ কাৰণে যেতিয়া তোমালোকৰ কুৱেশ্যনটো আহিব তোমালোকে কোম্পানীৰ কাৰণে অহা মই এটা কুৱেশ্যন দেখাই চোৱা এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটোত যিহেতু দেখিছা তুমি ইউ আৰ দীপা এণ্ড দিলীপ হয়নে ইউ হেভ চিন এন এডভাৰটাইজমেণ্ট ইন এ ৰিজনেল নিউজ পেপাৰ ফৰ দ্য পোষ্ট অফ মেনেজাৰ এট এ কাজিৰঙা ৰিজৰ্ট কাজিৰঙা হয়নে ৰাইট এন এপ্লিকেশ্যন টু দ্য কনচাৰ্ণ অথৰিটিজ ইন ৰেছপন্স টু দ্য এডভাৰটাইজমেণ্ট ষ্টেটিং ইয়'ৰ কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ আৰু কোৱালিফিকেশ্যনখিনি লগতে দিবলৈ কৈছে 8 মাৰ্কছ থাকিব বুলি মই অথনি কৈছোঁ তোমালোকক গতিকে 8 মাৰ্কছে আহিব এতিয়া চোৱা আমি সেইটো কেনেকৈ লিখিম ইয়াত আমি যিহেতু এই কুৱেশ্যনটো এনচাৰ কৰিবলৈ আমি লিখিব লাগিব যে টু দ্য ৰিজনেল ডাইৰেক্টৰ আমি ইয়াত মই বেলেগ এটা কুৱেশ্যন লিখিছিলোঁ বাৰু টাটা মটৰ্ছ প্ৰাইভেট লিমিটেড লিখিছিলোঁ তুমি লিখিব লাগিব যে টু দ্য ৰিজনেল ডাইৰেক্টৰ লিখিব লাগিব কাজিৰঙা ৰিজৰ্ট কাজিৰঙা সেইখিনি লিখিব লাগিব দেই আচলতে আমি এইটো মুম্বাই ইণ্ডিয়া লিখিছিলোঁ নহয় তোমালোকে কাজিৰঙা ৰিজৰ্ট এইটো লিখি দিবা ইয়াত হ'ল এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এ চেলছ এক্সিকিউটিভ এইটো চেলছ এক্সিকিউটিভ হিচাপে কৰিবলৈ কোৱা নাই পোষ্টটো তোমাক এটা পোষ্ট অফ এ মেনেজাৰ ক'বলৈ দিছে আমি লিখিম যে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এ মেনেজাৰ এট কাজিৰঙা ৰিজৰ্ট লিখি দিবা সেইবুলি নিলিখিলেও হ'ব বা পোষ্ট অফ এ মেনেজাৰ এইখিনিতে ফুল ষ্টপ হ'ব মই যিহেতু এইটো চেলছ এক্সিকিউটিভৰ কাৰণে কৰি লিখিছিলোঁ তোমালোকে এইটো চাই গ'লেও সেইটো নিচিনা একেই মানে প্ৰশ্নটোত যি থাকে এইটো সলাই গৈ থাকিলে হ'ল তাৰপিছত চোৱা ইন ৰেফাৰেঞ্চ টু এডভাৰটাইজমেণ্ট ইন আছাম ট্ৰিবিউন ক'ত ইয়াত যদি আছাম ট্ৰিবিউন পেপাৰখনৰ নামটো বেলেগ এটা দি দিয়ে তেতিয়া আছাম ট্ৰিবিউনটো সলাই পিনি তুমি বেলেগ নিউজ পেপাৰ নাম লিখিব লাগিব যিহেতু নিউজ পেপাৰ নাম দিয়া নাই আমি যিকোনো নিউজ এইখনকে দিব পাৰিম আছাম ট্ৰিবিউন ডেটেড ইমান আই উইচ টু এপ্লাই ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ ইয়াত চেলছ এক্সিকিউটিভ নহ'ব কি হ'ব এ মেনেজাৰ হ'ব হয়নে যিহেতু আমাৰ প্ৰশ্নটোত এ মেনেজাৰ সুধিছে মেনেজাৰ কথা পোষ্ট কৰিবলৈ দিছে হয়নে নহয় তাৰপিছত চোৱা আই এম এনক্ল'জিং মাই বায়'ডাটা এণ্ড অল আদাৰ ফৰ একে হয়নে আগৰ যিখন মই তোমালোকক টিচাৰৰ কাৰণে দেখাইছোঁ ছেম হয় আই প্ৰমিছ ডেট গিভেন চান্স আই উইল চাৰ্ভ টু এইটো ছেম হয় মানে একদম একেবাৰে ছেম ইয়ৰ্ছ ফেথফুলি অমৃত বৰুৱা আমি যিহেতু ইয়াত অমৃত বৰুৱা নাম নাই ইয়াত আমাৰ ইয়াত আছে দীপা এণ্ড দিলীপ গতিকে আমি ইয়াত দিলীপ বা তুমি দীপা লিখিব লাগিব হয়নে চ' ঠিক একেদৰে ইয়াত আমি সেইটো মতে মানে ইয়াৰ মতে আমি দেউতাকৰ নাম এনেকৈ ধুনীয়াকৈ লিখি যাম লিখি গৈ আমি এইটো আনমেৰি লিখিছোঁ এইখিনিতো গম পাইছা চাগে সেইখিনি লিখিছোঁ আৰু সলাবলগীয়া বিশেষ নাই আৰু সলাবলগীয়া এটা বস্তু আছে এডুকেশ্যন কোৱালিফিকেশ্যনটো সলাব লাগিব যিহেতু আমাৰ তাত তুমি টিচাৰৰ কাৰণে কৰোঁতে অলপ বেলেগ কিবা পঢ়াটো দৰকাৰ হয় আৰু এটা ৰিজৰ্টৰ কাৰণে আমি বেলেগ এটা বস্তু দৰকাৰ হয় হয়নে এতিয়া আমি এডুকেশ্যন কোৱালিফিকেশ্যন লিখিছোঁ HSLC আৰু মানে HSSLC এইটো হ'ল তোমাৰ হায়াৰ ছেকেণ্ডেৰী এই বস্তু দুটা একেই থাকিব য'ত আমি বিক্ৰম পাছ কৰিলোঁ বুলি লিখিলোঁ যিহেতু ৰিজৰ্টত কাম কৰিম আমি আৰু তাত এটা বিজনেছ টাইপৰ কৰি কমাৰ্চত পঢ়িছোঁ বুলি লিখিছোঁ সেইখিনি আৰু তোমাৰ আদাৰ কোৱালিফিকেশ্যনটো কম্পিউটাৰ লাগিব যিহেতু তুমি এটা কোম্পানীত চাকৰি কৰিবা বা কাজিৰঙা ৰিজৰ্টত কাম কৰিবলৈ বিচাৰিছা গতিকে সেইটো আমি লিখি দিছোঁ যে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম NIIT যোৰহাটত আছে সেইটো আমি লিখি লৈছোঁ তাৰপিছত এক্সপিৰিয়েঞ্চটো আমাক সুধিছিলে যিহেতু প্ৰশ্নটোত গতিকে এক্সপিৰিয়েঞ্চটো দিবই লাগিব দেই প্ৰত্যেকটো প্ৰশ্নতে দিব লাগিব ৱৰ্কিং এজ এ চেলছ এক্সিকিউটিভ নহয় ৱৰ্কিং এজ এ মেনেজাৰ এট যোৰহাট তুমি ইয়াত বেলেগ এটা কিবা এটা লিখি দিবা মাৰুতি চুজুকি RD মটৰ চিন্স ইমান লিখিছোঁ মই তুমি ইয়াত বেলেগ এটা কিবা এটা বিষয় লিখি দিলে হ'ল তাৰপিছত লেংগুৱেজ বা এইটো লিখিলেও তোমালোকে একো নাই তাৰপিছত চোৱা লেংগুৱেজ ন'ন আছামিজ ইংলিছ হিন্দী হ'ল আছামিজ ইংলিছ হিন্দী মই জানো হবিজটো আমাৰ মিউজিক ৰিডিং এণ্ড স্পৰ্টছ যোৰহাট আছাম এইটো হয়নে নামটো খালি তুমি তাত যিটো দিয়ে এইটো একেটা দিব লাগিব গতিকে আমি এই কুৱেশ্যনটো কমন পালোঁ হয়নে এই কুৱেশ্যনটো আহিলে তোমালোকে চবে পাৰিবা হয়নে গতিকে একদম খুব ধ্যান দি এইটো প্ৰশ্ন তোমালোকে যিখিনি পৰীক্ষা সমাগত যোৰহাট ডিষ্ট্ৰিক্টৰ যিহেতু পৰীক্ষা তোমালোকৰ পৰহিৰ পৰা আহিলে এইটো চাবা আৰু মই তোমালোকক ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে কৈ আছোঁ যিহেতু আমি জানো যে চোৱা ইয়াত ৰিপৰ্ট ৰাইটিং আহিছে দেখিছেনে এইটো চোৱা ৰিপৰ্ট ৰাইটিং আহিছে নহয় তোমালোকে চোৱা
এইটো your school college observed Lasit Divas on Iman November. Many students and teachers took part in celebration. Prepare a report on how the celebration took place. The report আদিঙত আমাৰ 6 মাৰ্কছ আহিব কৈছিলোঁ মাথনি আৰু স্পীচৰ কথা কৈছিলোঁ মই স্পীচ আমি যেনেকৈ মৰ্ণিং এছেম্বলিত স্পীচ যে দিওঁ চোৱা এইটো write and speech to the delivered at the morning assembly for your school college on the topic the importance of physical exercise. Most important question হয় দেই এইটো তোমালোকৰ আহিব পাৰে যে ইম্পৰ্টেঞ্চ অফ ফিজিকেল এক্সাৰচাইজৰ মৰ্ণিং এছেম্বলিত মানে ক'ব লাগে ইম্পৰ্টেঞ্চ অফ ফিজিকেল এক্সাৰচাইজ তাৰ ওপৰত তুমি মৰ্ণিং এছেম্বলিত এটা স্পীচ দিব লাগে এইটো ইম্পৰ্টেণ্ট হয় বহুতেই ইম্পৰ্টেণ্ট তোমালোকে এইটো চাবা কিন্তু এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা এতিয়া আমি ৰিপৰ্টৰ কথা পাতিছিলোঁ ৰিপৰ্ট কি হ'ব চাম চোৱা এইটো ৰিপৰ্ট চোৱা এই ৰিপৰ্টটো কি দিছে আমি যিহেতু খুব আমি সঘনাই দেখি থাকোঁ যে ৰোড এক্সিডেণ্ট খুব হৈ থাকে ৰোড এক্সিডেণ্টৰ কথা তুমি চাব পাৰা এইটো এটা ভাল ৰিপৰ্ট ইউ আৰ এন আই উইটনেছ টু a road accident in which a school going boy was killed and many passengers were injured. As a press reporter of an English daily write report about the accident in 100 to 125 words you are Arpana and Saurabh হয়নে সেই একেটা কুৱেশ্যনকে এনেকৈ আহিলেও পঢ়ি ল'বা তোমালোকে এনেকৈ লিখিব পাৰিবা গতিকে ৰিপৰ্ট এদিন আমি লিখিম যে হেডলাইন এটা থাকে যিহেতু one killed in serious road accident by Arpana যেহেতু ইয়াত অৰ্পণা কথা কৈছে আমি অৰ্পণা লিখিছোঁ বা সৌৰভ লিখিব পাৰা প্ৰেছ ৰিপৰ্টাৰ হয়নে তাৰপিছত ক'ৰ পৰা বস্তুটো হৈছে যোৰহাট 15 2016 নহ'ব তোমালোকে চোৱা one school boy was killed and many passengers were injured in a serious road accident yesterday at 6 p.m. at city bus carrying students and other passengers from Pulibor collided head on the Tarazan with a truck coming from the opposite direction. Roman Borua, Iman 14 of Jorhat English School, died on the spot and 8 passengers of the bus received serious injury. People gathered on the spot and started on the rescue the passengers. They also called medical team and police for assistance. The police came into no time and so did a few 108 ambulance. The seriously injured passengers were sent to the Jorhat Medical College for treatment. The passengers who received a minor injury were treated on the spot. The dead body of the school boy was sent to JMC for postmortem. The reckless driving for the truck driver was found to be main causes of the accident. The police arrested to the truck driver and was later sent to the jail. এইটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এইটো চাবা আৰু মই তোমালোকক কি চাব লাগিব কৈ আছোঁ ৰ'বা তাৰপিছত তোমালোকে আৰু এটা ৰিপৰ্ট চাব পাৰা এইটো ৰিপৰ্ট চোৱা এইটো ৰিপৰ্টটো বহুত ভাল আমি যিহেতু দেখিছোঁ যে ট্ৰেইন এক্সিডেণ্টটো হৈ থাকে খুব সঘনাই ইউ হেভ উইটনেছ এ ট্ৰেইন এক্সিডেণ্ট হুৱেৰ দ্য দেলহি ব্ৰাউন গুৱাহাটী এক্সপ্ৰেছ ড্ৰিল্ড ৰাইট এ ৰিপৰ্ট ইন 100 to 125 words to be published in a English daily of Guwahati. You are Arun and Arunima. হ'ল এটা তোমাৰ সেই কুৱেশ্যনটোৰ কাৰণে আমি এইটো তোমালোকক ইয়াত দিছে দেলহি ব্ৰাউন গুৱাহাটী এক্সপ্ৰেছ ড্ৰিল্ড তোমালোকে এইটো পঢ়ি ল'বা নিজে এইটো এইখিনিৰ পৰা এইকণ লিখিলে হৈ যাব অকল হয়নে ইয়াত মই তহঁতে দেখাই দিছোঁ পঢ়ি থাকিলে বহুত দেৰি হৈ যায় গতিকে এইটো তোমালোকে এইটো এইকণ লিখিলে হৈ যাব তোমালোকে ট্ৰেইন এক্সিডেণ্ট আহিলেও মই এইটো দেখাই দিছোঁ আৰু তোমালোকে আৰু কি চাব লাগিব মই অলপ কৈ আছোঁ আৰু ৰিপৰ্ট পোৱাৰ কাৰণে তুমি কি চাবা চোৱা আৰু এটা বস্তু তুমি এইটো চাব লাগিব যিহেতু আমি জানো যে আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰতে আমাৰ মাজত নাই গতিকে তেওঁৰ কাৰণেও ৰিপৰ্ট আমি অহা যিহেতু দেখি আছোঁ ৰিপৰ্ট তোমালোকৰ তেওঁৰ কাৰণেও দিব পাৰে যে সেইটো ৰিপৰ্ট কেনেকৈ আহিব পাৰে যে আমি তোমালোকৰ জুবিন গাৰ্গৰ বাৰ্থডে চেলিব্ৰেশ্যন আমাৰ কলেজত বা স্কুলত কৰা হৈছে তাৰ কাৰণে তুমি এটা ৰিপৰ্ট বনাব লাগে সেনেকৈ আহি যাব পাৰে যে আমি লিখিব লাগিব লিজেণ্ডেৰী মিউজিচিয়ান জুবিন গাৰ্গছ বাৰ্থডে চেলিব্ৰেশ্যন বাই ৰিয়া মই ৰিয়া বুলি লিখি দিছোঁ ষ্টাফ ৰিপৰ্টাৰ হ'ল প্ৰথম হেডলাইনটো তাৰপিছত আমি যোৰহাট ইমানটো লিখিছোঁ আৱাৰ স্কুল চেলিব্ৰেটেড দ্য বাৰ্থডে অফ লিজেণ্ডেৰী আছামিজ ছিংগাৰ জুবিন গাৰ্গ উইথ এছ গ্ৰেট এনথুজিজিম অন 18 নৱেম্বৰ ইন দ্য স্কুল অডিটৰিয়াম মানে যিহেতু আমি জানো যে জুবিন গাৰ্গৰ বাৰ্থডেটো আছিলে 18 নৱেম্বৰত হয়নে নহয় 2025 পাতিছোঁ সেইটো বুলি লিখিব লাগিব এতিয়া অডিটৰিয়াম দ্য প্ৰগ্ৰেম বিগেন এট 10 AM উইথ এ welcome speech by the principal who spoke about Zubin Garg's life and his immense contribution to Assamese music and culture. Students of different classes performed his popular songs while some presented speeches describing his achievements and influence on young musicians. A short skit based on his life was also staged
which was appreciated by everyone. The audience actually participated and enjoyed the musical performance. The program concluded with a vote of thanks by cultural secretary. The celebration helped students learn about the rich musical heritage of Assam and inspired them to respect and promote their culture. এইটো এনেকৈ এইখিনিলৈকে লিখিলে তোমালোকৰ হৈ যাব। আৰু তোমালোকৰ তেওঁৰ মানে কাৰণে আৰু এটা ৰিপৰ্ট তোমালোকক দিব পাৰে বেলেগকৈ অলপ জুবিন গাৰ্গৰ ওপৰত আৰু বেলেগকৈ এটা ৰিপৰ্ট দিব পাৰে যে এইটো চোৱা এই কুৱেশ্যনটো বহুত তোমালোকৰ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলত মই অহা দেখিছিলোঁ মানে ছেকেণ্ড ইয়েৰত ফাৰ্ষ্ট ইয়েৰত দি দিব পাৰে দেই। এতিয়া চোৱা ইউ আৰ অমৃত এণ্ড অমৃতা জেনেৰেল ছেক্ৰেটৰী অফ এ XYZ স্কুল ৰিচেণ্টলি ইউ school held a morning meeting on the death of Zubin Garg, giving details about the life and contribution of Mr. Zubin Garg with a report for the publication in your school magazine ইমান হয়নে। তাৰমানে এইটো কৈছে কি যে এখন স্কুলত ডেথৰ মানে তেওঁ যে যিহেতু মৃত্যু হ'ল তাৰ কাৰণে এখন মাউৰিং মিটিং আমাৰ অডিটৰিয়ামত অনুষ্ঠিত হ'ব, তাৰ কাৰণে আমি ৰিপৰ্ট এটা বনাব লাগে স্কুল মেগাজিনৰ হেৰিয়ত দেই। এতিয়া চোৱা মাউৰিং মিটিং অন দ্য ডেথ অফ মিষ্টাৰ জুবিন গাৰ্গ বাই অমৃত জেনেৰেল ছেক্ৰেটৰী হয়নে। এতিয়া চোৱা কুৱেশ্যনটো আমি উত্তৰটো লিখোঁতে আমি লিখিব লাগিব যিহেতু জানাই তোমালোকে গুৱাহাটী এনেকৈ কিন্তু তাৰিখটো দিবই লাগিব হয়নে। আৰু এইখিনিতো নম্বৰ পোৱা যায় হেডলাইন তাৰিখ চাৰিখ দিয়া থাকিলেও আমি নম্বৰটো আমাক মানে দিয়ে, এইটো আমাৰ ষ্টেপ মাৰ্কিং হয়। এই মাউৰিং morning meeting was held in XYZ school on the said demise of the renowned singer and cultural icon Mr. Zubin Garg. The program began with a 2-minute silence to pray for the departed soul. Teachers and students paid floral tribute and shared their feelings. The principal highlighted Zubin Garg's inspiring life. Born in Assam, he was a versatile singer, music composer and actor who greatly enriched Assamese music and social messages, influenced the young and created awarenesses about society and humanity. The meeting ended with a pledge to follow his ideals and preserve our cultural heritage. Everyone deeply mourned the great loss to the nation and Assamese culture. এইখিনিলৈকে তোমালোকে লিখিলেই হৈ যাব। তোমালোকে এনচাৰটো ভালকৈ এনেকৈ লৈ চাই ল'বা। এইটো কুৱেশ্যনো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি চাবলৈ নাপাহৰিবা। আৰু এখন ৰিপৰ্ট তোমালোকক মই দেখুৱাই দিছোঁ। দেয়াৰ ৱাজ এ কালচাৰেল ফাংচন ইন your school college on the occasion of school college annual day. Prepare a report to the published in Assam Tribune. মানে কৈছে যে আমাৰ ইয়াত আমাৰ স্কুলত এটা এনুৱেল ফাংচন অনুষ্ঠিত হ'ব, স্কুলৰ বছৰেকীয়া ফাংচন, সেইটোৰ ওপৰত ডিপেণ্ড কৰি আছাম ট্ৰিবিউনত এটা আমি মানে ৰিপৰ্ট বনাব লাগে হয়নে। গতিকে আমাক তেনেকুৱা ধৰণৰ ইভেণ্টৰ ওপৰত খুব কুৱেশ্যন সোধে আমি স্কুলত কিবা এটা বা কলেজত কিবা এটা পতাৰ বিষয়ে। গতিকে এইখনৰ পৰাই তোমালোকে বেলেগ আহিলেও তোমালোকে লিখিব পাৰিবা। চ' হেডলাইনটো আমি কি লিখিম, কালচাৰেল ইভিনিং এট বনাই হায়াৰ ছেকেণ্ডেৰী স্কুল। বনাই হায়াৰ ছেকেণ্ডেৰী স্কুল বুলি লিখিছোঁ, তোমালোকে নিজৰ স্কুলখনৰ বিষয়ে লিখি ল'বা। ষ্টাফ ৰিপৰ্টাৰ আমি লিখিছোঁ দ্য আছাম ট্ৰিবিউন, এইটো আমি লিখি থৈছোঁ হয়নে। ডেটটো মানে দ্য এনুৱেল ফাংচন অফ বনাই হায়াৰ ছেকেণ্ডেৰী স্কুল ৱাজ অবজাৰ্ভড অন ইমান September onwards. The function was presided over by the principal of the school. The function began at Iman. A numbers of program included songs, dramas, and recitation. The dance programs included both folk dance and modern dances. Thus, bring together both in tradition and modernity in common form. The president spoke about the all-round development of the students in his speech. The function came to a conclusion with the performance of the national anthem. এইখিনিলৈকে আমি লিখিলোঁ। তোমালোকে এই বস্তুটোৰ ওপৰত যে আমি এনুৱেল ডে পাতিছোঁ বা বেলেগ কিবা এটা কথাও যদি পাতোঁ আমি এনেকৈ ধৰণে লিখিব পাৰিবা। আৰু কি চাব লাগিব চোৱা, তোমালোকক মই এটা কথা কৈছিলোঁ যে তোমালোকৰ এটা স্পীচৰ কথা লিখিবলৈ আহিব। মই তোমাক কৈছিলোঁ যে স্পীচ মৰ্ণিং এছেম্বলিত আমি স্পীচ দিয়াৰ ওপৰত এটা লিখিব পাৰিব 6 মাৰ্কছৰ। চোৱা, ৰাইট এ স্পীচ টু বি ডেলিভাৰ্ড ইন দ্য স্কুল কলেজ এছেম্বলি অন ইম্পৰ্টেঞ্চ অফ ডিচিপ্লিন ইন লাইফ হয়নে। এতিয়া চোৱা, আমি তাত এই স্পীচটো কেনেকৈ লিখিম, আমি গুড মৰ্ণিং টু ইচ এণ্ড এভৰি ওৱান প্ৰেজেণ্ট অভাৰ হিয়াৰ হয়নে।
At the outset, I would like to thank respected Principal Sir for giving me the opportunity to deliver my short speech about importance of discipline in life. এনেকৈ লিখিব লাগিব প্ৰথম লাইনটো একদম সেম হয় তোমালোকৰ যি আহে এইখিনিও তেনেকৈ লিখিবা আৰু টপিকটো এইটো সলাই দিলে হ'ল অকল ইম্পৰ্টেঞ্চ অফ ডিচিপ্লিন ইন লাইফ তাৰপিছতে তোমাৰ এইটো এটা মই তোমালোকক কৈছিলোঁ যে দ্য ইম্পৰ্টেঞ্চ অফ ফিজিকেল এক্সাৰচাইজ বুলি কৈছিলোঁ যে এইটো তোমালোকৰ আহিব পাৰে দেখোৱা আমি ডিচিপ্লিনৰ ওপৰত এইটো কি লিখি দিছোঁ চাই লোৱা দ্য হেবিট অফ এক্টিং এণ্ড ডুইং থিংছ একৰ্ডিং টু ৰুলছ ইজ কল্ড ডিচিপ্লিন ইট ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ইন লাইফ ইট ইজ অলছ' ইকুৱেলি ইম্পৰ্টেণ্ট ফৰ দ্য ছ'চাইটি হয়নে নেক্সট পিছৰকণ চোৱা যিহেতু আমি 6 মাৰ্কছৰ কাৰণে ইমানো লিখা নাই কমকৈ লিখি থোৱা আছে দ্য ফাৰ্ষ্ট লেচন অফ ডিচিপ্লিন ইজ লাৰ্ণড এট হোম ডিচিপ্লিন ইজ এন হেবিট এণ্ড ইট শুড বি cultivated from childhood. Parents and guardians should teach the children to value of discipline. School are the training ground for the students. Students' life is the best period. Discipline should be cultivated seriously during school life. The teachers are disciplined, ladies and gentlemen. Discipline is strictly maintained in army. Without discipline, there will no other in the army camps. Similarly, discipline is necessary in the playgrounds. Discipline is like an ornament to a man, it being peace and happiness. So everyone should cultivate discipline. এইখিনি লিখিলে তোমালোকৰ হৈ যাব দেই তাৰপিছত তোমালোকে যদি ভাবা যে মই মৰ্ণিং এছেম্বলিত তোমালোকৰ কোৱাটো বই নিলিখোঁ মই লিখিম বোলে আৰ্টিকুল ৰাইটিং ওপৰত আৰ্টিকুল ৰাইটিং মানে তোমালোকৰ কি ইয়াত দিছে যে দ্য ইম্পৰ্টেঞ্চ অফ প্ৰপাৰ ইউজ অফ স্মাৰ্টফোন হয়নে এইটো বহুতেই ভাল টপিক তাৰমানে আমি জানো যে এতিয়া আমাৰ যিহেতু এটা মানুহৰ হাতত এটা স্মাৰ্টফোন নাথাকিলে তোমালোকৰ যিহেতু চবৰে অসুবিধাত পৰে হয় নাই এতিয়া দ্য ইম্পৰ্টেঞ্চ অফ প্ৰপাৰ ইউজ অফ স্মাৰ্টফোন মানে তুমি স্মাৰ্টফোনটো কেনেদৰে ব্যৱহাৰ কৰিছা প্ৰপাৰভাৱে ইউজ কৰিছা নাই প্ৰপাৰভাৱে ইউজ কৰা হৈছেনে নাই সেই তাৰ ওপৰত তোমালোকে ইম্পৰ্টেঞ্চ গুৰুত্বটো কি প্ৰপাৰ ইউজ কৰিলে আমাৰ মানে স্মাৰ্টফোনটো যদি আমাৰ গুৰুত্বটো কেনেকুৱা ধৰণৰ আমাৰ মানুহৰ জীৱনত সেই বস্তুটো লিখিব দিছে ইয়াত তো এইটো এটা ভাল বস্তু তুমি যদি ভাবা যে মৰ্ণিং এছেম্বলিত থকা মই টপিকটো নিলিখোঁ মই এইটোহে লিখিম এইটো বহুতেই ইম্পৰ্টেণ্ট এইটো তোমালোকে কিন্তু চাবাই গুৰুত্বপূৰ্ণ স্মাৰ্টফোনৰ যিহেতু আমাৰ স্মাৰ্টফোন এটা নহ'লে আজিকালি একো কামেই নাই হয়নে নহয় গতিকে স্মাৰ্টফোনটো তুমি ভালভাৱে ইউজ কৰিছা নে বেয়াভাৱে ইউজ কৰিছা তাৰ ওপৰত তোমালোকে এইটো লিখিব লাগিব হয়নে আমাৰ স্মাৰ্টফোনটোৰ ওপৰত আহিব পাৰে এইটো চাই থ'বা আৰু তোমালোকক এটা দেখাই আছোঁ মই চোৱা এইটো আৰ্টিকুল চোৱা এই আৰ্টিকুলটো বহুতেই ইম্পৰ্টেণ্ট ইনভাইৰনমেণ্ট পলিউশ্যন এ গ্ল'বেল প্ৰব্লেম সেইটোৰ ওপৰত লিখিব গৈছে আমি জানো যে পৰিৱেশ প্ৰদূষণটো এটা কি গোলকীকৰণ সমস্যাত পৰিণত হৈছে গতিকে সেইটোৰ ওপৰত তোমালোকে পৰিৱেশ প্ৰদূষণটো যে এটা গোলকীয় সমস্যা হয় সেইটোৰ ওপৰত এটা আৰ্টিকুল ৰাইটিং লিখিব লাগে বাকী তোমালোকে ইয়াত যে বহুতখিনি বস্তু দিছে এইখিনি তোমালোকৰ ইমান মানে কথা নাই কিন্তু আৰ্টিকুলটো আমাৰ এইখিনি দিছে যদিও তোমালোকে ইয়াৰ ওপৰতে লিখিব দিছে ইনভাইৰনমেণ্ট পলিউশ্যন এ গ্ল'বেল প্ৰব্লেম মানে পৰিৱেশ প্ৰদূষণ হৈছে এটা গোলকীকৰণ সমস্যা তাৰ ওপৰত তোমালোকে স্কুলৰ মেগাজিনত এটা মানে আৰ্টিকুল মানে লিখিব দিছে হয়নে সেইটো এটা ভাল কুৱেশ্যন গতিকে এইখিনি বহুত গুৰুত্ব দিবা মোৰ মতে তোমালোকে পাৰিবা তোমালোকে আৰু এটা আৰ্টিকুল ৰেটিং চাই থবা তোমালোকে গ্ৰ' মৰ ট্ৰি তোমালোকে স্পীচ লিখিব নোৱাৰিলে মানে আৰ্টিকুল গ্ৰ' মৰ ট্ৰি ওপৰত এটা আৰ্টিকুল লিখিবলৈ কৈছে টু বি পাব্লিছ গ্ৰ' মৰ ট্ৰি তাৰপিছত লাইফ ইজ ইম্পচিবল অন আৰ্থ উইদাউট ট্ৰিজ মানে আমাৰ গছ অবিহনে মানে যে পৃথিৱীখন মানে আধৰুৱা এইটো কথা কৈছে ইম্পচিবল মানে দে আৰ কনচাৰ্ণ উইথ আৱাৰ ৱেল বিং হয়নে মই তোমালোকক এইকেইটাত দেখুৱাই দিছোঁ এইটো বহুতেই ইম্পৰ্টেণ্ট হয় গছৰ অবিহনে যে আমাৰ হেৰিটো মানে মানুহৰ জীৱনটো যে বা পৃথিৱীখন যে আধৰুৱা সেই বস্তুটোৰ কথা লিখা হৈছে গতিকে তাৰ ওপৰত লিখিব দিছে আমাক এতিয়া চোৱা ট্ৰিজ এইখিনি তোমালোকে চাই লোৱা এইটো মই তোমালোকক দেখুৱাই দিছোঁ এইখিনিলৈকে লিখিলেই হৈ যাব তোমালোকে এইকেইটা তোমালোকৰ আৰ্টিকুল ৰাইটিং মই তোমালোকক দিলোঁ আৰু তোমালোকে টেক্সৰ কাৰণে কি চাব লাগিব তাৰ ওপৰতো তোমালোকক মই ভিডিঅ' এটা বনাই দিম বুলি ভাবিছোঁ তোমালোকে এইটো ভিডিঅ' তোমালোকে প্ৰথম চাই লৈ কেনেকুৱা পালা মোক কমেণ্টত জনাবা যদি তোমালোকৰ নেক্সট ভিডিঅ' টেক্সচুৱেল কুৱেশ্যনৰ ভিডিঅ' কিবা লাগে মই তেতিয়া দিম যদি নালাগে বুলি ভাবা তোমালোকক নিদিওঁ কমেণ্টত মোক খালি জনাবা বাকী ধন্যবাদ থাকিলে